ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে তিনিটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আনিছোঁ। এই আটাইকেইটা ইনফৰমেশ্যনে আপোনালোকে জনাটো বহুত বেছি প্ৰয়োজনীয়। প্ৰথমটো ইনফৰমেশ্যন হৈছে টিকটকৰ লগত ৰিলেটেড। ভাৰত চৰকাৰে আকৌ ভাৰতলৈ টিকটক ঘূৰাই আনিব নেকি, ইয়াক লৈ কি নতুন ইনফৰমেশ্যন আহিছে আজি এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। আপুনি যদি অনলাইনত গেম খেলি পইচা ঘটিম বুলি ভাবে বা অনলাইনত গেম খেলি পইচা ঘটি আছে তেনেহ'লে সাৱধান হৈ যাওক। ভাৰত চৰকাৰে এখন নতুন আইন আনিছে, যিখন আইনৰ কবলত যদি আপোনালোক পৰে তেনেহ'লে আপোনালোকে জেললৈও যাবলগীয়া হ'ব পাৰে। কি হয় এখন আইন আজি এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। শেষৰ যিটো ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব সেইটো হৈছে গোটৰ মহিলাসকলক অসম চৰকাৰে যিটো বৰ্তমান পইচা দিয়া আৰম্ভ কৰিছে 10,000 টকাকৈ, এই পইচাটো আপোনালোকৰ ডিষ্ট্ৰিক্টত কেতিয়া আপুনি লাভ কৰিব, লগতে কোনসকল মহিলাই লিষ্টত নাম থকাৰ পাছতো মাত্ৰ এটা ভুলৰ কাৰণে তেওঁলোকে এই যিটো পইচাটো লাভ নকৰিব পাৰে। কি হয় এইটো ভুল আপোনালোকে জানিবৰ কাৰণে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথমে আমি আলোচনা কৰি লওঁ টিকটক এপ্লিকেশ্যনটোক লৈ। আপোনালোক যিসকল লোকে এটা সময়ত টিকটক চাইছিলে বা টিকটকত ভিডিঅ' বনাইছিলে, এইকেইদিন টিকটক আকৌ ভাৰতত ঘূৰি আহিব বুলি বৰ্তমান জল্পনা কল্পনা কৰি থকা হৈছে। বহুতবিলাক নিউজ চেনেলতে হওক বা ইউটিউবতে হওক ফেচবুকতে হওক আপোনালোকে দেখিবলৈ পাই আছে যে টিকটক আকৌ ভাৰতলৈ ঘূৰি আহিব। বহুতবিলাক ৱেবছাইটত এইটো প্ৰকাশ পাইছে, বহুতবিলাক নিউজ মিডিয়াত এইটো প্ৰকাশ পাইছে যে টিকটকৰ যিটো আমাৰ ভাৰতৰ যিটো ৱেবছাইট আছে, মানে টিকটকৰ যিটো গ্ল'বেল ৱেবছাইট, এই ৱেবছাইটটো এতিয়া ভাৰততো এক্সেছ হৈছে। যোৱাকালি ৰাতি মই ৱেবছাইটটো খুলি চাইছিলোঁ, কথাটো সঁচা, মোবাইলত ৱেবছাইটটো মোৰ খোল খাইছিলে, আপোনালোকক খোল খাইছে নে নাই নাজানো। উইদাউট VPN সেইটো খোল খাই গৈছে, কিন্তু তাত এনেকুৱা কোনো অপশ্যন ওলোৱা নাই যে আপুনি টিকটক ডাউনলোড কৰিব পাৰিব বা কিবা কৰিব পাৰিব। আগত ৱেবছাইটটো খোল খোৱা নাছিলে, কিন্তু এতিয়া মোবাইলত সেই ৱেবছাইটটো খোল খাইছে, কিন্তু সকলোৰে মোবাইলত সেই ৱেবছাইটটো খোল খোৱা নাই। কিছু লোকৰ মোবাইলত সেই ৱেবছাইটটো খোল খোৱা এতিয়া দেখিবলৈ পোৱা গৈছে। কিন্তু প্লে ষ্ট'ৰতে যায় বা আপুনি এপ ষ্ট'ৰতে যায় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে টিকটক এতিয়াও আনএভেইলেবলে পাব। গতিকে বহুতো ক্ষেত্ৰত জানিবলৈ পোৱা গৈছে যে টিকটক ভাৰতে আকৌ আনিব, টিকটক এপ্লিকেশ্যনটো ভাৰতে আকৌ ঘূৰাই আনিব বুলি কৈছে, কিন্তু অফিচিয়েলি ভাৰত চৰকাৰৰ তৰফৰ পৰা তেনেকুৱা কোনো ধৰণৰ আপডেট অহা নাই যে তেওঁলোকে টিকটক আকৌ আনিব নেকি। ৰিচেণ্টলি ভাৰত আৰু চাইনাৰ মাজৰ যি সম্বন্ধ অকণমান ভাল দেখিবলৈ পোৱাৰ কাৰণে বহুতো মিডিয়াত বা বহুতো নিউজ পৰ্টেলত এইবিলাক প্ৰকাশ পাইছিলে, কিন্তু এতিয়ালৈকে অফিচিয়েল একো আপডেট অহা নাই যে ভাৰত চৰকাৰে পাবজি বা টিকটক এনেকুৱা ধৰণৰ এপ্লিকেশ্যনবিলাক আকৌ ভাৰতলৈ ঘূৰাই আনিব নেকি। মই এইটোৱে বিচাৰোঁ, পাবজি কথাটো বাৰু নকওঁ, কিন্তু টিকটক যিটো এপ্লিকেশ্যন মই এইটোৱে বিচাৰোঁ যে আমাৰ ভাৰতত ঘূৰি নাহক। ইনষ্টাগ্ৰামে আৰু ইউটিউব শ্বৰ্টে অলৰেডি চব কৰি আছে যি কৰিবলগীয়া আছে। মই এইটো নিবিচাৰোঁ যে টিকটক আকৌ ভাৰতলৈ ঘূৰি আহি 2017-18 যিবিলাক ক্ৰিঞ্জ কণ্টেণ্ট ভাইৰেল হৈছিলে, মানুহে ভাইৰেল হ'বৰ কাৰণে যিবিলাক মানে অদ্ভুত কাণ্ড কৰিছিলে, সেইবিলাক যাতে আকৌ যুগ ঘূৰি নাহক, সেইকাৰণে মই টিকটক বেন হৈ থকাটোৱে বিচাৰোঁ। আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। পিছৰ আপডেটটো হৈছে অনলাইন গেমিঙৰ ওপৰত। আপোনালোকে যদি অনলাইনত গেম খেলি ধন ঘটে বা অনলাইনত গেম খেলি আপোনালোকে যদি ধন ঘটিম বুলি ভাবিছিলে তেনেহ'লে এতিয়া আপোনালোকৰ কাৰণে বিপদ হ'ব। ভাৰত চৰকাৰে এখন নতুন আইন এতিয়া প্ৰৱৰ্তন কৰি দিলে, তেওঁলোকে এখন নতুন বিল পাছ কৰি দিলে, যিখন অনুসৰি এতিয়া কোনো ধৰণৰ এনেকুৱা এপ্লিকেশ্যন যিবিলাক ফেণ্টেচি এপ্লিকেশ্যনে হওক বা লাক বেছ এপ্লিকেশ্যনে হওক বা আপুনি ধৰি লওক টেকনিক ইউজ কৰি খেলা এপ্লিকেশ্যনে হওক, মানে গেমেই হওক, এইবিলাক এপ্লিকেশ্যন যিবিলাক গেমিং এপ্লিকেশ্যন বুলি কোৱা হয়, যেনে আপোনাৰ মই ইয়াত নাম নকওঁ বাৰু এপ্লিকেশ্যনবিলাকৰ, যিবিলাক আপুনি দেখিবলৈ পাই থাকে আমুক 11, আমাৰ ধৰি লওক IPL-ত বিশেষকৈ এইবিলাক আমি এপ্লিকেশ্যন দেখিবলৈ পাওঁ, বা এনেকুৱা ধৰণৰ বহুতবিলাক আমি এপ্লিকেশ্যন দেখিবলৈ পাই থাকোঁ, যিবিলাকে বৰ্তমান আমাৰ যি প্ৰজন্মটো আছে এইটো ধ্বংস কৰি আহি আছে। গতিকে এনেকুৱা ধৰণৰ এতিয়া এপ্লিকেশ্যনবিলাক কোনো কাৰণত চলিবলৈ দিয়া নহ'ব বুলি কৈছে। Dream11 যিহেতু টিম ইণ্ডিয়াৰ স্পনচাৰ হয়, গতিকে BCCI কৈছে যে যদি চৰকাৰে বা যদি আইনে তেওঁলোকক কয় যে এতিয়া সেই চুক্তিটো তেওঁলোকে কেঞ্চেল কৰিব লাগে, তেওঁলোকে এতিয়াই কেঞ্চেল কৰিব বুলি কৈছে। গতিকে Dream11 হওক বা অন্য যিমানবিলাক এপ্লিকেশ্যন আছে, যিবিলাক এপ্লিকেশ্যন এনেকুৱা ধৰণৰ ধৰি লওক গেম খেলাই মানুহক পইচা দিয়া ব্যৱস্থা কৰিছিলে, এইবিলাক এতিয়া টোটেলি ভাৰতত বন্ধ হ'ব। কিন্তু যিবিলাক স্পৰ্টছ গেম আছে বা যিবিলাক আমাৰ ধৰি লওক লিগ হয়, টুৰ্ণামেণ্ট হয়, ডাঙৰ যিবিলাক স্পৰ্ট ৰিলেটেড, সেইবিলাকত এইবিলাক কোনো এফেক্ট নকৰে। অনলাইনত যিবিলাক জুৱা জাতীয় এনেকুৱা ধৰণৰ বস্তু বা ধৰি লওক ফেণ্টেচি গেম বুলি কোৱা হয় বা লাক বেছ গেম বুলি কোৱা হয়, এইবিলাকৰ ওপৰত এতিয়া ভাৰত চৰকাৰ ষ্ট্ৰিক্ট হৈছে। যথেষ্ট ভাল কাম, যথেষ্ট ভাল পদক্ষেপ তেওঁলোকে লৈছে। এনেকুৱা ধৰণৰ এপ্লিকেশ্যন যদি সোনকালে বেন কৰা নাযায়, এনেকুৱা ধৰণৰ এপ্লিকেশ্যনবিলাক যদি সোনকালে বন্ধ কৰা নাযায়, ভাৰতৰ যি যুৱচাম আছে বা বহুতো ধৰি লওক এনেকুৱা মানুহ আছে যি ধৰি লওক বিয়া বাৰু কৰা ল'ৰা ছোৱালী আছে, তেওঁলোকৰ তাৰ পাছতো এনেকুৱা ধৰণৰ এপ্লিকেশ্যনত তেওঁলোকে নিজৰ লাখ টকা হেৰুৱাইছে। গতিকে এনেকুৱা ধৰণৰ এপ্লিকেশ্যন যিহেতু ভাৰত চৰকাৰে এতিয়া বন্ধ কৰাৰ সিদ্ধান্ত লৈছে, এইটো এটা যথেষ্ট ভাল পদক্ষেপ। আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি নিশ্চয় তলত কমেণ্ট কৰি জনাব। আৰু এই এপ্লিকেশ্যনবিলাক যদি আপোনালোকে এতিয়া ইউজ কৰে তেনেকুৱা ক্ষেত্ৰত আপুনি পইচা ঘটিবৰ কাৰণে ভুলতো ইউজ নকৰিব।
জৰিমনাও লাগিব আপোনাৰ ওপৰত আৰু জেলো আপোনালোকৰ হ'ব পাৰে সাৱধানে থাকিব এই ধৰণৰ বস্তুবিলাকৰ পৰা নিজকে অঁতৰাই ৰাখিব যিটো আপডেট আহিছে এইটো আহিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিখনক লৈ চৰকাৰে যিহেতু এই আঁচনিখনৰ জৰিয়তে গোটৰ মহিলাসকলক যি 10,000কৈ টকা দিয়াৰ কথা আছিলে যিহেতু তেওঁলোকে এতিয়া 22 আগষ্ট তাৰিখৰ পৰা এই পইচাটো দিয়া আৰম্ভ কৰি দিলে প্ৰথম দিনা তেওঁলোকে নলবাৰীত দিলে জাগিৰোডত 23 আগষ্টত দিলে মাৰ্ঘেৰিটাত 24 আগষ্টত দিব ধুবুৰীত 25 আগষ্টত পাথাৰকান্দিত 1 ছেপ্টেম্বৰত দিব হুজাইত 2 ছেপ্টেম্বৰ জালুকবাৰী আৰু লাহৰীঘাটত 3 ছেপ্টেম্বৰত দিব ঢেকিয়াজুলিত 4 ছেপ্টেম্বৰ মানকাছাৰত 6 ছেপ্টেম্বৰ গৌৰীপুৰত 16 ছেপ্টেম্বৰ বিশ্বনাথত 25 ছেপ্টেম্বৰ জোনাইত 26 ছেপ্টেম্বৰ তিনিচুকীয়াত 27 ছেপ্টেম্বৰ ৰংখাঙত 28 ছেপ্টেম্বৰ তাৰিখে পইচাটো তেওঁলোকে মুকলি কৰিব গতিকে 28 ছেপ্টেম্বৰলৈকে তেওঁলোকে বৰ্তমান লিষ্ট দিছে তাৰ পাছত অক্টোবৰ নৱেম্বৰ এইখিনিত বেলেগ বেলেগ ডিষ্ট্ৰিক্টসমূহত দিয়া যাব গতিকে সেইসমূহৰ লিষ্ট এতিয়ালৈকে প্ৰকাশ পোৱা নাই যেতিয়া লিষ্ট প্ৰকাশ পোৱা মই আপোনালোকক জনাই দিম গতিকে সেইখন লিষ্ট কোনোমতে তেওঁলোকে অক্টোবৰ মাহতে এখন প্ৰকাশ কৰিব বা ছেপ্টেম্বৰ এণ্ড মানলৈকে তেওঁলোকে প্ৰকাশ কৰিব বাকী ডিষ্ট্ৰিক্টসমূহত কেতিয়া তেওঁলোকে পইচা দিয়ে এটা কথা মনত ৰাখিব আপুনি যদি গোটৰ মহিলা হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যিটো একাউণ্ট দিছিলে সেই একাউণ্টটো যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা নাই মানে বেংক একাউণ্টটো সোনকালে আপুনি আধাৰ কাৰ্ডৰ লগত লিংক কৰাই ৰাখিব কাৰণ অফিচিয়েল যিটো ৱেবছাইট হয় সেই ৱেবছাইটত তেওঁলোকে উল্লেখ কৰি থৈছে আধাৰ চিডেড হ'ব লাগিব আপোনাৰ ছেভিংছ একাউণ্টৰ লগত যদি আধাৰ কাৰ্ডটো লিংক নাই তেনেকুৱা ক্ষেত্ৰত যদি আধাৰ কাৰ্ডটো আপোনাৰ চিডেড হৈ থকা নাই তেনেকুৱা ক্ষেত্ৰত আপোনাৰ প্ৰব্লেম হ'ব সেইটো আপুনি মনত ৰাখিব সেইকাৰণে আধাৰ কাৰ্ড আপোনাৰ চিডেড হৈ আছে নে নাই আপুনি নিশ্চয় এবাৰ চেক আউট কৰিব বাকী আপোনাৰ যদি লিষ্টত নাম আহিছে আপুনি যদি চিলেক্ট হৈছে নিশ্চয় আপোনালোকে পইচাটো লাভ কৰিব সবিশেষ জানিবলৈ হ'লে আপোনালোকৰ যি গোটৰ হেড হয় তেওঁলোকৰ লগত যোগাযোগ কৰিব যিহেতু প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ মহিলাকে তেওঁলোকে পইচাটো দিব কিন্তু অলপ দেৰি হ'ব পাৰে মানে ছেপ্টেম্বৰলৈকে যিহেতু তেওঁলোকে লিষ্ট প্ৰকাশ কৰিছে তাৰপৰা অক্টোবৰ নৱেম্বৰত বাকী ডিষ্ট্ৰিক্টসমূহত তেওঁলোকে দিব আৰু খুব সম্ভৱতঃ আপোনালোকে ডিচেম্বৰ মাহলৈকে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে তেওঁলোকে পইচাটো দি শেষ কৰা দেখিবলৈ পাব গতিকে এই তিনিটা আছিল যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে এতিয়া আপোনালোকৰ স্ক্ৰীণত আৰু এটা ভিডিঅ' ওলাই আছে যিটো ভিডিঅ'ত মই কেইটামান নথিপত্ৰৰ বিষয়ে কৈছোঁ এই 6টা নথিপত্ৰ যদি আপোনালোকৰ হাতত নাই তেনেহ'লে আপুনি আহিবলগীয়া সময়ত সমস্যাত পৰিব পাৰে কি হয় 6টা নথিপত্ৰ জানিবৰ কাৰণে স্ক্ৰীণত ওলাই থকা ভিডিঅ'টো নিশ্চয় এবাৰ চেক আউট কৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ